ঠিকে আছা চব ভালে আছানে ভালে আছা চাগে মই এটা অডিঅ' ক্লাছ দিছিলোঁ পাইছা চাগে তোমালোকে তাতে মই আগমন কাক বোলে আগমনৰ সংজ্ঞা এইবিলাক দিছিলোঁ আগমননো কি এই বিষয়ে অকণমান কৈছিলোঁ তোমালোকে চাগে নিশ্চয় বুজি পাইছা তথাপি মই আকৌ আজি এইটো ক্লাছতো এবাৰ কৈ দিছোঁ আগমন কাক বোলে আগমন অনুমান হৈছে এক প্ৰকাৰ অনুমান প্ৰক্ৰিয়া য'ত বিশেষ বিশেষ দৃষ্টান্তৰ সহায়ত এটা সামান্য সিদ্ধান্তত উপনীত হোৱা যায় বিশেষ বিশেষ দৃষ্টান্তৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা যায় যেনে ৰাম হয় মৰণশীল যদু হয় মৰণশীল মধু হয় মৰণশীল এতেকে সকলো মানুহ হয় মৰণশীল An inductive inference is that kind of inference in which a general conclusion is established based on some particular facts. For example, Ram is mortal, Jodu is mortal, Madhu is mortal, therefore all men are mortal. যোৱাবাৰ মই আগমন জাপৰ বিষয়ে পঢ়াইছিলোঁ ইনডাক্টিভ লিপ আগমন জাপটো ক'ৰ পৰা ক'লে মাৰে বিশেষৰ পৰা সামান্যলৈ পাৰে আগমনত এটা জাপ থাকে এই জাপটো ক'ৰ পৰা ক'লে মৰা হয় বিশেষৰ পৰা সামান্যলৈ মাৰে জনাৰ পৰা নজনালৈ মাৰে জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ মাৰে An inductive leap is a leap from particular to general, from known to unknown. এতিয়া আমি আগমনৰ ভাগৰ বিষয়ে পঢ়িম আগমনৰ বিভিন্ন ভাগ different kinds of induction আগমনক ঘাইকৈ দুটা ভাগত ভাগ কৰা হৈছে প্ৰকৃত আগমন আৰু তথাকথিত আগমন Induction may be classified into two induction proper and induction improperly so called প্ৰকৃত আগমন আৰু তথাকথিত আগমন প্ৰকৃত আগমন হৈছে এনে প্ৰকাৰ আগমন য'ত আগমন জাপ থাকে আগমন জাপ অকমান দেৰি আগত যে মই কৈছিলোঁ বিশেষৰ পৰা সামান্যলৈ মৰা জাপটো যে সেই জাপটো থাকে আগমন জাপ আৰু তথাকথিত আগমন হৈছে এনে প্ৰকাৰ আগমন য'ত আগমন জাপ নাথাকে দেখাত আগমনৰ নিচিনা কিন্তু আগমন জাপটো নাথাকে Induction proper is that kind of inference in which there is inductive leap and induction improperly so called is that kind of inference in which there is no inductive leap আগমন জাপটো তাত নাথাকে প্ৰকৃত আগমনক আকৌ তিনিটা ভাগত ভাগ কৰিছে বৈজ্ঞানিক আগমন অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যমূলক অনুমান Induction proper may be subdivided into three scientific induction, unscientific induction and analogy প্ৰকৃত আগমনক তিনিটা ভাগত ভাগ কৰিছে বৈজ্ঞানিক আগমন অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যমূলক অনুমান আৰু Induction proper is subdivided into three scientific induction, unscientific induction and analogy এতিয়া বৈজ্ঞানিক আগমন কাক বোলে বৈজ্ঞানিক আগমন হৈছে এনে প্ৰকাৰ আগমন য'ত বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ নিয়মৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয় সেই প্ৰকাৰ আগমনকে বৈজ্ঞানিক আগমন বুলি কোৱা হয় মই কি বুলি ক'লো যি প্ৰকাৰ আগমনত বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ নিয়মৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয় তাকে বৈজ্ঞানিক আগমন বোলে যেনে ৰাম হয় মৰণশীল যদু হয় মৰণশীল মধু হয় মৰণশীল এতেকে সকলো মানুহ হয় মৰণশীল Scientific induction is the establishment of a general real proposition based on observation of some particular instances
in reliance on the law of causation and the law of uniformity of nature. মই আকৌ কৈ দিছোঁ, scientific induction is the establishment of a general real proposition based on observation of particular instances in reliance on the law of uniformity of nature and the law of causation. For example, Ram is mortal, Jodu is mortal, Mudhu is mortal, therefore all men are mortal. এইটো হৈছে বৈজ্ঞানিক আগমন। কাক বোলে বুলি ক'লোঁ? যি প্ৰকাৰ আগমনত বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ নিয়মৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাকে বৈজ্ঞানিক আগমন বুলি কোৱা হয়। এতিয়া বৈজ্ঞানিক আগমনৰ কেইটামান বৈশিষ্ট্য আছে। There are some general characteristics of scientific induction. প্ৰথম কথা, তাৰমানে কি, বৈজ্ঞানিক আগমনৰ যিটো সংজ্ঞা মই মাত্ৰ ক'লোঁ, সেই সংজ্ঞাটোতে তাৰ বৈশিষ্ট্যখিনি সোমাই আছে। আটাইকেইটা বৈশিষ্ট্য এই সংজ্ঞাটোতে আমি পাই যাওঁ। প্ৰথম কথা, বৈজ্ঞানিক আগমনে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। আমি সংজ্ঞাটোতে পাইছোঁ, হয়নে নহয়? যে বৈজ্ঞানিক আগমনে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। Scientific induction establishes a general real proposition. এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। 2 নম্বৰ কথা, বৈজ্ঞানিক আগমনে দুটা স্বতঃসিদ্ধ নিয়ম, প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ নিয়মৰ ওপৰত ভিত্তি কৰে। দুটা স্বতঃসিদ্ধ নিয়ম, সিহঁতক প্ৰমাণ কৰিবৰ কোনো প্ৰয়োজন নাই। এই দুটা নিয়মকেইটা কি কি? প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ নিয়ম। এই দুটা নিয়মৰ বিষয়ে আমি ডিটেইলছত পিছত পঢ়িব লাগিব। দুটা চেপ্টাৰ আমি ইয়াৰ কাৰণে দুটা চেপ্টাৰ দিছে, আমি দুইটা পঢ়িব লাগিব। এতিয়া তোমালোকে এইটোকে জানি থোৱা যে বৈজ্ঞানিক আগমনে দুটা স্বতঃসিদ্ধ নিয়মৰ ওপৰত ভিত্তি কৰে। সেই নিয়ম দুটা হৈছে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ নিয়ম। Scientific induction based on two presuppositions. Those are law of uniformity of nature and the law of causation. দুটা নিয়মৰ ওপৰত ভিত্তি কৰে, প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ নিয়ম। মই অৰ্থ দুটা কৈ দিছোঁ বাৰু। প্ৰকৃতিৰ একৰূপতা বিধিৰ অৰ্থ হ'ল অনুৰূপ অৱস্থাত প্ৰকৃতিয়ে একে কাৰণে একে কাৰ্যকে ঘটায়। আৰু কাৰ্যকাৰণ নিয়মৰ অৰ্থ হ'ল প্ৰত্যেক ঘটনাৰে একোটা কাৰণ থাকে। এই দুটা নিয়মৰ ওপৰত বৈজ্ঞানিক আগমন প্ৰতিষ্ঠিত। 3 নম্বৰ কথা, বৈজ্ঞানিক আগমনে বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰে। আমি ইয়াৰ ওপৰতো পঢ়িব লাগিব, পৰ্যবেক্ষণৰ ওপৰতো আমি এটা চেপ্টাৰ পঢ়িব লাগিব। এতিয়া এইটোৱেই জানি থোৱা বৈশিষ্ট্য হিচাপে যে বৈজ্ঞানিক আগমনে বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰে। পৰ্যবেক্ষণ কাক বোলে মই কৈ দিছোঁ বাৰু। পৰ্যবেক্ষণ হৈছে এক প্ৰকাৰ প্ৰত্যক্ষ, এক প্ৰকাৰ সুনিৰ্দিষ্ট সুনিয়ন্ত্ৰিত প্ৰত্যক্ষ পৰ্যবেক্ষণ। বৈজ্ঞানিক আগমনে বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰে। Scientific induction based on observation of facts. 4 নম্বৰ কথা, বৈজ্ঞানিক আগমন যিহেতু এক প্ৰকাৰ প্ৰকৃত আগমন, সেয়ে প্ৰকৃত আগমনৰ মূল লক্ষণ আগমন জাপ বৈজ্ঞানিক আগমনত পোৱা যায়। আগমন জাপটো থাকে। ইয়াত বিশেষৰ পৰা সামান্যলৈ যিটো জাপ মাৰে আগমন জাপ, সেই আগমন জাপটো বৈজ্ঞানিক আগমনত থাকে। In scientific induction there is inductive leap. 5 নম্বৰ কথা, বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ। বৈজ্ঞানিক আগমনৰ যিটো আমি এটা যথাৰ্থ সামান্য বচন সিদ্ধান্ত হিচাপে পাওঁ, এই সিদ্ধান্তটো সম্পূৰ্ণ নিশ্চিত স্বভাৱৰ, সম্পূৰ্ণ শুদ্ধ এটা আমি সিদ্ধান্ত বৈজ্ঞানিক আগমনত পাওঁ। The conclusion of scientific induction is certain, not probable. সম্ভাৱনামূলক নহয়, এটা নিশ্চিত সিদ্ধান্ত বৈজ্ঞানিক আগমনে আমাক দিয়ে। তেতিয়াহ'লে আজি আমি কি পঢ়িলোঁ? আগমনৰ বিভিন্ন ভাগৰ বিষয়ে আমি আৰম্ভ কৰিছোঁ, হয় নহয়? বৈজ্ঞানিক আগমনক ঘাইকৈ দুটা ভাগত ভাগ কৰিছে, প্ৰকৃত আগমন আৰু তথাকথিত আগমন। প্ৰকৃত আগমনত আগমন জাপটো থাকে, তথাকথিত আগমনত আগমন জাপটো নাথাকে। এতিয়া প্ৰকৃত আগমনক কেই ভাগত ভাগ কৰিছে? 3 ভাগত ভাগ কৰিছে, বৈজ্ঞানিক আগমন, অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যমূলক অনুমান।
এতিয়া আমি বৈজ্ঞানিক আগমনৰ বিষয়ে অলপ ক'লোঁ। বৈজ্ঞানিক আগমন কাক বোলে? যি প্ৰকাৰ আগমনত বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ নিয়মৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, সেই প্ৰকাৰ আগমনকে বৈজ্ঞানিক আগমন বোলা হয়। যেনে ৰাম হয় মৰণশীল, যদু হয় মৰণশীল, মধু হয় মৰণশীল, এতেকে সকলো মানুহ হয় মৰণশীল। এতিয়া বৈজ্ঞানিক আগমনৰ আমি কেইটামান বৈশিষ্ট্য পালোঁ। প্ৰথম কথা, বৈজ্ঞানিক আগমনে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। 2 নম্বৰ, বৈজ্ঞানিক আগমনে বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰে। 3 নম্বৰ, বৈজ্ঞানিক আগমনে দুটা স্বতঃসিদ্ধ নিয়মৰ ওপৰত ভিত্তি কৰে, সেইকেইটা হৈছে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ নিয়ম। 4 নম্বৰ কথা, বৈজ্ঞানিক আগমন যিহেতু এক প্ৰকাৰ প্ৰকৃত আগমন, সেই প্ৰকৃত আগমনৰ মূল লক্ষণ আগমন জাপ ইয়াত থাকে। আৰু 5 নম্বৰ কথা, বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ। ঠিক আছে, বুজি পাইছানে? এদিনতে আৰু পঢ়িব নালাগে আৰু, আকৌ দি থাকিম মাজে মাজে দেই। কেতিয়াবা গুগল মিটত ক্লাছ কৰিম, ওলাবা। তোমালোকক বহুত দিন দেখাই নাই নহয়, মোকতো আজি দেখিয়ে গ'লা। মইতো তোমালোকক দেখা নাই, গুগল মিটত কেতিয়াবা ক্লাছ কৰিম দিয়া। তাৰপিছত এইখিনি যিখিনি ক'লোঁ ভালদৰে মন দি শুনিবা, নোট কৰিবা, সংজ্ঞাবিলাক নোট কৰিবা, বৈশিষ্ট্যবোৰ নোট কৰিবা। তেনেকৈয়ে পঢ়িব লাগিব আৰু, হয় নহয়? যেতিয়ালৈকে কলেজ নোখোলে তেনেকৈ অলপ অলপকৈ গৈ থাকোঁ আৰু, নহয়? ঠিক আছে দিয়া, থেংক ইউ, ষ্টে ছেফ, অ'কে।